তেল চুৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান। শিৱসাগৰ নগৰ ষ্টেচন চাৰিআলিৰ এটি ৰোডৰ কাষত চলিছে অভিযান। দুটা পৰিত্যক্ত গুদামত উদ্ধাৰ ৩০টাৰো অধিক ইন্ধনজাত সামগ্ৰী ভৰ্তি ড্ৰাম। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ড্ৰামকেইটা। সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে দুজন লোকক। অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল অভিযান। নেমচান আৰু মানিকচান নামৰ শিৱসাগৰ ষ্টেচনৰ চাৰিআলিৰ এটা পেট্ৰল ডিপুৰ পৰা কিছুদিন পূৰ্বে 1,80,000 টকাৰ ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰি পলায়ন কৰিছিল এজনে। ডিপুটোৰ স্বত্বাধিকাৰী এজাহাৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে তেলখিনি। আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে মুস্তাক খান আৰু ইছফাক আহমেদক। জনৈক দাস উপাধিৰ শিলচৰ এজনে তেলখিনি ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যেই তেল চুৰি চক্ৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আজি বিজি ৰোডত মানে এটা সূত্ৰৰে গম পাই পেলাই বিজি ৰোডত আমি অভিযান চলাওঁ। বিজি ৰোডত পৰিত্যক্ত গুদাম আমি দুটা পাইছোঁ। তাতে বহুত পৰিমাণৰ আমি তেল দেখা পাইছোঁ। গুদাম মানে ড্ৰামত ভৰাই থোৱা তেল আছে। তেলখিনি আমি চুৰি বুলিয়ে সন্দেহ কৰিছোঁ, যিহেতু যি ধৰণে ৰখা গৈছে তেনেকৈ আচলতে কোনো ধৰণৰ ষ্ট'ৰেজ হ'ব নোৱাৰে। পেট্ৰলিয়াম এক্টৰ মতে এনেধৰণৰ ষ্ট'ৰেজটো ইলিগেল। গতিকে আমি ইয়াৰ এতিয়া সূত্ৰটো বিচাৰি আছোঁ, কোনে ইয়াতে ৰাখিলে আৰু কেনেকৈ ৰাখিলে আৰু কোন জড়িত আছে সেইখিনি আমি তদন্ত চলি আছে। আন্দাজ পোৱাটো দিগদাৰ। প্ৰায় 30টাৰ ওপৰত আমি ড্ৰাম পাইছোঁ। গতিকে বহুত পৰিমাণখিনি বহুত বেছি হ'ব। আমি এতিয়া চিজ কৰিম এতিয়া আমি আৰু থাকিব পাৰে। এতিয়া বৰ্তমান এইখিনি জেগাত দুটাই পাইছোঁ আমি, আৰু বেলেগ জেগাতো থাকিব পাৰে। সেইখিনি সোধপোছত ওলাব। এৰেষ্টমেণ্ট আমি সোধা পোছাৰ কাৰণে দুজন ব্যক্তিক আটক কৰিছোঁ। তেওঁলোকে আমাক ক'লে যে ইয়াত তেলখিনি নমাইছিলে, সেইমতে আমি ইয়াতে গুদামকেইটা বিচাৰি পাইছোঁ। নামটো এটাৰ নাম মুস্তাক খান। তেওঁলোকক আমি পিক আপ কৰিছোঁ। তেওঁ মানে যিখন গাড়ীত তেলটো আনিছিলে নমাইছিলে তেখেতক আমি পিক আপ কৰিছোঁ। আৰু গাড়ীৰ যোন অ'নাৰ আছে ইছফাক আহমেদ, তেখেতক আমি এতিয়া বৰ্তমান ডিটেইন কৰি ৰাখিছোঁ। এইটো নেমচন মানিকচন পেট্ৰল পাম্প। তাৰ পৰা গাড়ীয়ে তেলটো অনা হয়। প্ৰথমে তেওঁলোকে এজাহাৰ দিছিলে যে তেওঁলোকৰ ডিপুৰ পৰা তেল ভৰালে, কিন্তু পইচা নিদিয়াকৈ পলালে বুলি। 1,80,000 টকা তেল ভৰাই পেলাই পলাইছে বুলি আমাক এজাহাৰ দিছিলে। সেই এজাহাৰ ভিত্তিতে আমি গাড়ীখন পালোঁ। তাৰ পৰা গাড়ীৰ ড্ৰাইভাৰে আমাক ক'লে যে ইয়াত তেলটো নমাইছে বুলি। নমাই তেল ভিতৰত লৈ গৈছে। অকলে চাইড কৰিছে, অকলে তেওঁ নমাইছে। তাৰপাছত আৰু মাল যেতিয়া নমোৱা হৈ গ'ল, মই তেতিয়া মালিকলৈ মই ফোন কৰিছোঁ। মাল নমাই লোৱাৰ পাছততো আমাৰ গাড়ী ভাড়া লাগিবই। মালিকে ক'লে তুমি ভাড়া ল'ব নালাগে, তুমি যোৱাগৈ, তেওঁ মোক অনলাইন পইচা মাৰি দিব। 400 টকা তেওঁ তিনিটা কিমান বজাত 400 টকা তেওঁ অনলাইন মাৰি চাবিটো ছাৰ এই যিজনে মাল নমাইছিলে, প্ৰথমে তেওঁ নামি পেলাই এইপিনে গ'ল নে কিবা এটা কৰিলে, ফোন কৰিলে। মাইকী মানুহ এগৰাকী আহিছিলে বগাকৈ, তেওঁ চাবিটো লৈ আহিছে। চাবিটো অনাৰ পিছত তেওঁক চাবিটো দিলে, মাইকী মানুহগৰাকী গুচি গ'ল। সেই দোকানখনৰ ওচৰত মাইকী মানুহগৰাকী ৰখিলে। তাৰ মাল চাল যেতিয়া আনলোড হৈ গ'ল, তাৰপিছত মাইকী মানুহজনী আহিলে, ভিতৰত সোমালে।